নমস্কাৰ এয়া হৈছে অসম বিশেষ য'ত আমি যোৱা সপ্তাহৰ অসম আৰু নৰ্থ ইষ্টৰ প্ৰতিটো গুৰুত্বপূৰ্ণ বাতৰি আপোনালোকৰ এপিএছচি প্ৰিলিমছ এণ্ড মেইনছ পইণ্ট অফ ভিউ আলোচনা কৰোঁ ইয়াতে আমি প্ৰিলিমছ এমচিকিউজ কিছুমানো প্ৰেক্টিছ কৰাওঁ আৰু মেইনছ এনচাৰ ৰাইটিঙো প্ৰেক্টিছ কৰাওঁ মেইনছৰ যি উত্তৰ যি কুৱেশ্যন আমি দিওঁ সেইসমূহ উত্তৰ আপোনালোকে আমাৰ পৰ্টেলত আপলোড কৰিব পাৰিব যদি এছপিএম ষ্টুডেণ্টছ হয় এণ্ড তাৰে মূল্যায়ন বা ইভালুৱেশ্যনো আপোনালোকে লাভ কৰিব আজিৰ ক্লাছটোৰ যিটো PDF এইটো কমেণ্ট ছেকশ্যনত মই ইংলিছ এণ্ড এছএমিজ ট্ৰান্সলেশ্যন দুইটাতে আপোনালোকৰ কাৰণে তাতে এভেইলেবল কৰাম আৰু আজিৰ যিখিনি টপিকছ হয় এইকেইটা টপিকছ হয় আৰু এই গোটেইকেইটা টপিক আমি গুৰুত্বপূৰ্ণ বাতৰি বুলি ভাবোঁ আৰু তাৰে আমি এটা ডিছকাশ্যন কৰিম আলোচনা কৰিম প্ৰথমটো বাতৰি হৈছে এবাউট দ্য ইম্পৰ্টেণ্ট মিটিং এখন খুবেই জৰুৰী গুৰুত্বপূৰ্ণ বৈঠক হ'বলৈ গৈ আছে কুকি জো লিডাৰ্ছৰ জানুৱাৰী 17 তাৰিখে ৰাইট চ' এই কুকি জো কাউন্সিল এটা আছে আৰু মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ সিনিয়ৰ পাৰ্চনেলছ নিউ দিল্লীত এই মিটিংখন হ'ব আপোনালোকে জানেই যে মণিপুৰত 2023 বৰ্ষৰ পৰাই বহুত ডিষ্টাৰ্বেঞ্চ চলি আছে গোটেই বস্তুটো আমি এবাৰ চাবলৈ চেষ্টা কৰোঁ প্ৰথমে মণিপুৰত কি হৈ আছেনো সেইটো আমি জানিবলৈ চেষ্টা কৰোঁ আৰু মিটিংখনৰ কথা আমি কি ডিছকাছ হ'ব বা কি এগ্ৰিমেণ্ট হ'বলৈ গৈ আছে সেইখিনি বস্তু আমি ডিছকাছ কৰিম চ' পোনপ্ৰথমে আপোনালোকে জানিব লাগিব যে মণিপুৰ নৰ্থ ইষ্টৰে এখন ৰাজ্য য'ত কি বেলেগ বেলেগ কমিউনিটিজ এথনিক কমিউনিটিজ বসবাস কৰে প্ৰাইমেৰিলি যদি মই কওঁ আপোনালোকে যদি মণিপুৰৰ গোটেই জনসংখ্যাটো চায় ইয়াতে মেইটে লোক আছে কুকি লোক আছে নাগা লোক আছে আৰু আপোনালোকৰ কিছুমান আদাৰ এথনিক কমিউনিটিজ আছে আমাৰ আজিৰ যিটো ডিছকাশ্যন বা এই যিখন যুদ্ধ চলি আছে 2023 বৰ্ষৰ পৰাই ইট ইজ প্ৰাইমেৰিলি বিটুইন দ্য মেইটেজ এণ্ড কুকিজ এণ্ড নাগাজ এওঁলোকৰ মাজত ডিফাৰেঞ্চ কি হয় যে এওঁলোক হৈছে গ্ৰান্টেড ST ষ্টেটাছ কমিউনিটি অফ মণিপুৰ মেইটেসকলক কিছু সংখ্যক লোকক OBC দিয়া গৈছে ঠিক আছে বা কিছুসকল লোকক SC দিয়াও গৈছে কিন্তু তেওঁলোকে ডিমাণ্ড কৰিছে আমাক ST ষ্টেটাছ লাগে আৰু এই ডিমাণ্ডটোৰে ৰিগাৰ্ডিং 27th of March 2023 মণিপুৰ হাইকোৰ্টৰ এটা ইম্পৰ্টেণ্ট জাজমেণ্টে মই কোৱা নাই যে এইটোৱে অকল একমাত্ৰ কাৰণ দেয়াৰ মাইট বি মাল্টিপল ৰিজনছ যিবিলাক মই ডিছকাছ কৰিবলৈ গৈ আছোঁ বাট জাষ্ট অভাৰভিউটোকে কাজিয়াখন কিয় হৈ আছে এইটো বুজিবলৈ ইমিডিয়েট যিটো লেটেষ্ট বা চবতছে যিটো মানে সেই যে স্পাৰ্ক প্লাগটো জ্বলাই কোনে দিলে ঠিক আছে সেই ফিৰিঙতিটোৰ পৰা জুই যেনেকৈ ডাঙৰ হৈ যাই থাকে ফিৰিঙতিটো আছিলে 27 মাৰ্চ 2023 মণিপুৰ হাইকোৰ্টৰ জাজমেণ্টটো মণিপুৰ হাইকোৰ্টে কি কৈ দিলে যে উই অৰ্ডাৰ দ্য ষ্টেট গভৰ্ণমেণ্ট অফ মণিপুৰ can consider including ST status, can consider including the Métis in the ST status. Consideration to আপোনালোকৰ কৰিবলে তেওঁলোকক এটা মানে এপ্ৰুভেল টাইপ দি দিলে এটা বহুত তাৰে লগালগ তাৰে পিছত কুকি নাগাসকলে সেইটো বস্তু বেয়া পালে কাৰণ কি গোটেই যদি টপোগ্ৰাফিটো আপোনালোকে চাই হিষ্টৰিকেল ৰিজনছখিনি মই ডিছকাছ কৰিম এইখন হৈছে মণিপুৰৰ মেপ দেই এইখন হৈছে মণিপুৰৰ মেপ এই মণিপুৰৰ এইখিনি জাগা হৈছে ভ্যালি বা প্লেইন এৰিয়া বুলি কোৱা যায় আৰু এই বাকি গোটেইখিনি হিল ডিস্ট্ৰিক্টস দিজ আৰ অল ইন দ্য ব্লু কালাৰ আপোনালোকে চাব পাৰিব দিজ আৰ অল দ্য হিল ডিস্ট্ৰিক্টস এই কুকি নাগাসকল এই হিল ডিস্ট্ৰিক্টছত থাকে এই যে কুকি নাগাসকল আছে এইবিলাক সকলো লোক এই কুকি নাগাসকল ইনফেক্ট মই যদি কওঁ পপুলেশ্যন ৱাইজ এওঁলোকৰ পপুলেশ্যন around 40%, মেইটিৰ পপুলেশ্যন more than 52%. কিন্তু এই মেইটেসকল থাকে ভ্যালি এৰিয়াজত only 10% অফ এৰিয়াত আৰু এওঁলোকে এই কুকি নাগাসকলে 90% অফ জিঅ'গ্ৰাফিক এৰিয়া ষ্টেটখনৰ আগুৰি আছে আপোনালোকে চাওকচোন এইখিনি অকল 10% এৰিয়া হয়নে এইখিনি গোটেই ৰাজ্যখনৰ অলমোষ্ট 10% এৰিয়া বুলি ক'ব পাৰি বাট এই 10% এৰিয়াতে আমাৰ মেজৰিটি মেইটি পপুলেশ্যন 52% যিটো জনসংখ্যা গোটেই ৰাজ্যখনৰ তেওঁলোক ইয়াতে বসবাস কৰে আৰু বাকি যি কুকি নাগা এণ্ড আদাৰ ট্ৰাইবছ আছে যিবিলাক হিল ট্ৰাইবছ আছে এই 90% এৰিয়া তেওঁলোকে আগুৰি তুলি আছে আৰু ভেৰি লিষ্ট পপুলেটেড এৰিয়া বুলি বা স্পাৰ্চলি পপুলেটেড এৰিয়া বুলি ক'ব পাৰি
এতিয়া কাজিয়াখন কি হৈছে যিসকল এছটি লোক আছে তেওঁলোকৰ কিছুমান স্পেচিয়েল পাৱাৰ্ছ আছে স্পেচিয়েল ৰাইটছ আছে এই যেনেকৈ এই হিল ডিষ্ট্ৰিক্টছবিলাকত এই মেইটেইসকলে তাতে মাটি বাৰী প্ৰপাৰ্টি ল'ব নালাগে যেনে জম্মু কাশ্মীৰত 370 থকালৈকে আৰ্টিকল 370 যেতিয়ালৈ আছিলে তেতিয়ালৈকে আউটছাইডাৰ্ছ জম্মু কাশ্মীৰে কেনট একুৱায়াৰ প্ৰপাৰ্টি অৰ লেণ্ড দেয়াৰ তেনেকুৱাকেই মণিপুৰী মেইটেইসকলেই নিজৰ ৰাজ্যখনতে হিল এৰিয়াজত মাটি কিনিব নোৱাৰে বিকজ দে ডোণ্ট হেভ দেট ষ্টেটাছ তাৰে উপৰিও আৰু কিছুমান পলিটিকেল ৰিজনছ আছে ফৰ এক্সাম্পল আপোনালোকে যদি মণিপুৰৰ ৰাজনীতিটো চাই 1990s পৰাই নন মেইটে চিফ মিনিষ্টাৰ হোৱাই নাই আজিলৈকে তো পলিটিকেলি অলছো মেইটেজ ৱেৰ a bit superior so cookies and nagas বিলাকৰ হেতু বেয়া লাগি থাকিছিলে so তাৰে কাৰণেও তেওঁলোকৰ এট্ৰচিটিজ আছে কিছুমান নিজৰ মাজত বা ইতিহাসতো যদি চাই the colonial region also is there যে মণিপুৰ যেতিয়া ব্ৰিটিছৰ শাসনৰ আণ্ডাৰত আছিলে সেই দিনৰ পৰাই ব্ৰিটিছে মণিপুৰখনক দুটা পাৰ্কত বিভাজিত কৰিছিলে হিলছ এণ্ড দ্য ভেলি আৰু সেই প্ৰথাটোৱে এতিয়ালৈকে চাওকচোন এথনিক ক্লেছবিলাক কৰাই আছে গতিকে ইয়াৰে যদি মই গোটেই মানে ৰিজনছ বুলি চাব যোৱা যায় তেনেহ'লে বহুতো ৰিজনছ থাকিব পাৰে বাট দ্য ফাইনেল ইমিডিয়েট যিটো ৰিজন আছে সেই ইমিডিয়েট ৰিজনটো ক'ব লাগিব যে এই মণিপুৰ হাইকোৰ্টে যিটো জাজমেণ্ট দিলে তাৰে পিছত there were questions raised first question মণিপুৰ হাইকোৰ্টে যিটো জাজমেণ্ট দিলে about consideration of ST status can a high court judiciary জানো হেতু অধিকাৰ আছে on commenting on reservation statuses কাৰণ কি article 342 যদি চাই আপোনালোকে clearly it states that it is only the president of India অকল ভাৰতৰ ৰাষ্ট্ৰপতিয়েহে addition subtraction বা declaration of ST SC statuses কৰিবলে পাৰে and that also has to go through a procedure what is the procedure Ministry of Tribal Affairs involved থাকিব NCST involved থাকিব they will see the criterias যি criteria আপোনালোকে নিজে পঢ়িছে আমাৰ ক্লাসেছত ফাউন্ডেশনত পঢ়োৱা যায় criteria কি থাকে they have to be unique antique হ'ব লাগিব economically backward হ'ব লাগিব secluded হ'ব লাগিব so all those tribal criterias কিমান তথ্যসমূহ আমি prove কৰিব পাৰো all those things are there probably parliamentary approval lagibo and then only after that the president can notify but then how can a high court directly hey locus standi jitu hobo hey locus standi upor eta question uthapon kora goisile the matter went to the supreme court ei bostu jetia gol tetia amar CJI asile ex CJI of India DY Chandrachud ji So D.Y. Chandrachud kole, Justice D.Y. Chandrachud kole, that this is beyond the judicial power of the Manipur High Court. And immediately, 2024 tar episode, immediately to nohoy, tetialoke ethnic clashes arambho hoi goisile, tetialoke bohutu juddho hoi goisile. In fact, apnaloke hunisilo je women, children or against atrocities kora goisile. In fact, মই নাজানো নিউজটো কিমান সত্য যে এজনী মহিলাক in fact তেওঁৰ বস্ত্ৰ হৰণ কৰি গোটে ৰাস্তাৰ মাজত তেওঁক মাছ পাছ কৰবা গৈছিলে সো বহুতো এনেকুৱা ঘিননীয়া কৰ্ম কৰা হৈছিল ইতিমধ্যে 2024 ফাইনালি যেতিয়া সুপ্ৰিম কোৰ্টে সেই আদেশ দিলে তেতিয়া মণিপুৰ হাইকোৰ্টে নিজৰ অৰ্ডাৰখনক সেই মণিপুৰ হাইকোৰ্টৰ 2023 বৰ্ষৰ অৰ্ডাৰখনৰ কিছু চেঞ্জেছ কৰিছিলে ঠিক আছে স্পেসিফিক্যালি মই শুনা মতে প্যাৰাগ্ৰাফ 13 সাব ক্লজ 3 প্যাৰাগ্ৰাফ 17 সাব ক্লজ 3 সো কিছু চেঞ্জেছ কৰিছে কিন্তু কোৱা গৈছে যে সেই চেঞ্জেছ খিনিও ৰিগাৰ্ডিং টাইমলাইনছ হয় বা সাবস্টেনশিয়াল কিছুমান আৰু অৰ্ডাৰছ আছিল সুপ্ৰিম কোৰ্টৰ যে একচুয়াল গ্ৰাউন্ড ৰিয়েলিটিত সিচুৱেশনটো কন্ট্ৰোল কৰিবলৈ আমি কি কাম কৰিছো সেইসমূহ উত্তৰ সেইসমূহ ৰিয়েলিটিত পৰিৱৰ্তন হৈছে নে আমি এতিয়াও questions উত্থাপন হয় প্ৰশ্ন উত্থাপন হয় কাৰণ কি এতিয়াও আমি শুনিবলৈ পাওঁ যে ইন্টাৰনেট ব্যান চলি আছে আমি এতিয়াও শুনিবলৈ পাওঁ যে অত্যাচাৰ চলি আছে কুকি নাগা ট্ৰাইবছ বিলাকে এতিয়াও মেইটে সকলৰ লগত যুদ্ধ কৰি আছে গতিকে এই গোটে বস্তুটো সৰ্ট আউট কৰিবলৈ এই যেটো নিউজ এতিয়া আমাৰ আগত আহিছে যে 17 জানুৱাৰীত এই কুকি জো কাউন্সিল যেটো হয় ঠিক আছে এই জো কমিউনিটি আন্ডাৰতে এই কুকি কাউন্সিলটো আহে এই কুকি কাউন্সিলে গৈ কিনে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছৰ লগত এখন
গুৰুত্বপূৰ্ণ বৈঠক কৰিব বা মিটিং কৰিব এতিয়া আপোনালোকে ৰিজনছ চাওক মেইনছত যদি প্ৰশ্ন আহে বা প্ৰিলিমছত কুৱেশ্যন আহে এৰিয়াজবিলাক জানিব লাগিব কি ৰিজনছ আছে আৰু বাকীও বেলেগ বেলেগ কিছুমান ৰিজনছ আছে ফৰ এক্সাম্পল ঠিক আছে এইখিনিতো মই বুজালোৱে আচ্ছা ষ্টেট অফ মহাৰাষ্ট্ৰ ভাৰ্চেছ মিলিণ্ড কেছ 2001 এই কেছটোতো সুপ্ৰিম কোৰ্টে কোৱা আছে যে no court or government or tribunal can grant SC/ST statuses সো এই কেছটোক আপোনালোকে সুপ্ৰিম কোৰ্ট জাজমেণ্ট হিচাপে কোট কৰিবলৈ পাৰিব যিটো ক্ষেত্ৰত মই অকমান আগতে ক'লো এইখিনি যে হিল আৰু প্লেইন ডিভাইডটো আপোনালোকে বুজিব লাগিব আৰু এনেকে মেপ ড্ৰ কৰি কিনে যদি আপোনালোকে পাৰে দেখাবলৈ সক্ষম হ'ব 16খন জিলা আছে তাৰে 5খন ইম্ফাল ভেলীত আছে বাকি গোটেইখিনি আমাৰ হিল এৰিয়াজ বুলি কোৱা হয় য'ত কুকি আৰু নাগা ট্ৰাইবছবিলাক থাকে তাৰে পিছত আপোনালোকে যদি চাই এই যিটো এৰিয়া আমাৰ হৈছে মেইটে ডমিনেটেড তাৰে লগতে আৰু এটা বস্তু ইয়াতে আহি পৰে ঠিক আছে আপোনালোকে যদি চাই মণিপুৰখন আমাৰ একদম ভাৰতৰ ইষ্টাৰ্ণ সাইডত অৱস্থিত আৰু তাৰে লগতে তাৰে ঠিক ওপৰত ইনফ্যাক্ট নাগালেণ্ড আছে আপোনালোকৰ বহুতৰ প্ৰশ্ন এইটো আহিছে যে নাগা ট্ৰাইবটো নাগালেণ্ডৰ হ'ব লাগে চাওক মণিপুৰৰ লগত নাগালেণ্ডে বৰ্ডাৰ শ্বেয়াৰ কৰে আৰু নাগা কিছু লোক ইয়াতে আহি থাকিছিলে কিয় থাকিছিলে কাৰণ কি এই হিল এৰিয়াজ বিলাকত পপি কাল্টিভেশ্যন বহুত ধুনীয়াকৈ হয় চাওক নৰ্থ ইষ্টখন আপোনালোকে জানে যে বৰ বেছি ডেভেলপড নহয় ইনফ্ৰাষ্ট্ৰাকচাৰেলি হওক কানেক্টিভিটি হওক ট্ৰেড হওক ইণ্ডাষ্ট্ৰিজ হওক চ' being close to this what is this golden triangle ঠিক আছে ম্যানমাৰ লাওছ ভিয়েটনাম আপোনালোকে জানে এই এৰিয়াখিনি থাইলেণ্ড এই গোটেই এৰিয়াখিনিত ড্ৰাগৰ খুব ব্যৱসায় কৰা হয় আৰু এনেকুৱা দেখা গৈছে যে হিল এৰিয়াজবিলাকৰ মাটি কিয় তেওঁলোকে এৰি নিদিয়ে বিকজ এটা বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি তাতে চলি আছে ইলিগেল ড্ৰাগ ট্ৰেফিকিং চলি আছে তাতেও এটা ৰিজন আমি দেখিবলৈ পোৱা যায় চ' ৰিচোৰ্চ ডিষ্ট্ৰিবিউশ্যনৰ এটা ডাঙৰ ইছ্যু আহিছিলে মণিপুৰ ইজ ৰিচ ইন হোৱাট কাইণ্ড অফ ৰিচোৰ্চেছ ফৰেষ্ট ৰিচোৰ্চ মিনাৰেলছ হাইড্ৰ ইলেক্ট্ৰিক পটেঞ্চিয়েলো আছে ইয়াৰ লগত আৰু তাৰে কাৰণে এই ডিষ্ট্ৰিবিউশ্যনটো যিহেতু ভালকৈ নাই হোৱা কেতিয়াও সেই কাৰণেও এই দুটা কমিউনিটিৰ মাজত এটা ক্লাছ হৈ আছিলে ভেলী পিপল অলৱেজ ৱান্টেড টু settle down in the hill areas কিন্তু তেওঁলোকে পোৱা নাছিলে ইফালে ভেলী পিপল মেটে কমিউনিটি পলিটিকেলি ষ্ট্ৰং হৈও সেই বস্তুটো পোৱা নাছিলে the only reason was ST protection the tribal rights given to the ST people in Manipur তাৰে লগতে আপোনালোকে যদি চাই পলিটিকেল ৰিজনছটো মই বুজালো 1990sৰ পৰাই ইনফ্যাক্ট আপোনালোকে যদি চাই there was no Kuki Zo বা any other CM of Manipur মেইটে CM বা মেইটে মুখ্যমন্ত্ৰী মেইটে কমিউনিটিৰ পৰাই মুখ্যমন্ত্ৰীবিলাক হৈ আছিল তো পলিটিকেলিও দেৰ ৱাজ ইনফ্লাক্স অফ হেট্ৰেড বিটুইন both the communities পপুলেশ্যন ৱাইজ যদি চাই মই যেনেকৈ ক'লো আপোনালোকৰ ভেলী পিপল ইয়াতে 52% আমাৰ আছে ঠিক আছে কিন্তু SC/ST পিপল আমাৰ মেক্সিমাম হিল ডিষ্ট্ৰিক্টছত এই গ্ৰীণ কালাৰটোত আপোনালোকে দেখিবলৈ পায় এতিয়া KZC যিটো কুকি জো কাউন্সিল হৈছে টু হেভ আ মিটিং উইথ চিনিয়ৰ লিডাৰ্ছ ইয়াতে কি ডিছকাশ্যন হ'ব তেওঁলোকৰ কি পাৰ্টিচিপেণ্টছ থাকিব আৰু কি ৰিকুৱাৰমেণ্টছ আছে সেইখিনি বস্তু আমি দেখাবলৈ বিচাৰিছোঁ চবতছে পোনপ্ৰথমেতো 17 জানুৱাৰী নিউ দিল্লীত এইটো হ'বলৈ গৈ আছে আৰু কুকি জো কাউন্সিল লিডাৰ্ছ ইয়াতে চেয়াৰমেন থাকিব নিজেই আৰু ইয়াতে চিনিয়ৰ অফিচিয়েলছ অফ আমাৰ যিটো মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ আছে তেখেত থাকিব ডিমাণ্ড কি থাকিব ছেপাৰেট এডমিনিষ্ট্ৰেশ্যন ঠিক আছে creation of a separate administration for the Kuki Zo tribal community. তাৰে লগত deployment of neutral security forces. ইয়াতে tri services command create কৰা গৈছিলে। ইয়াতে চাওক state police to মানুহে trust নকৰে। কিয় নকৰে? কাৰণ কি state policeৰ যি সকল লোক হয়তো তেওঁ মেইটে হ'ব নহলে কুকি হ'ব। So he will have that integrity dilemma. So তাৰে কাৰণে আমি কি ডিপ্লয় কৰিলো লগালগ আৰ্মি আসাম ৰাইফলছ এণ্ড ষ্টেট পুলিচ এই তিনিটা ট্ৰাই তো CAPFs the Indian Army Defense Forces and the state police এই তিনিওটাৰে এটা ট্ৰাই ফাংচনিং আমি সাৰ্ভিস ক্যাডাৰ এলোকেশন কৰিছিল তাতেও বহুত খুটিনাটি চলিছিলে 2023-24 বৰ্ষত কিন্তু এতিয়া হেতু বস্তু ভালকে আমি ইমপ্লিমেন্ট কৰিবলৈ নিউট্ৰেল সিকিউৰিটি ফোৰ্সেস লাগিব ইনফ্যাক্ট ইয়াতে দেখা গৈছিলে যে সুপ্ৰিম কোৰ্ট এটা অৰ্ডাৰ দিছিলে DSP লেভেল অফিচাৰ্স ফ্ৰম ৰাজস্থান দিল্লী ঠিক আছে মধ্য প্ৰদেশ এনেকুৱা ষ্টেটছৰ পৰা তেওঁলোকক ইয়াতে আনি কিনে তেওঁৰ এক্সপাৰ্টিজ যাৰ আছে ইনসাৰ্জেন্সি কন্ট্ৰোল কৰাত তেওঁলোকক ইয়াতে ডিপ্লয় কৰাৰ কথা চলিছিলে আৰু ইয়াতে CBIৰ ইনভলভমেন্টৰ কথা পতা হৈছে স্ট্যান্ডিং বাফাৰ জোনস মানে ইয়াতে ধৰক কুকি লোক আছে ইয়াতে ধৰক মেইটে লোক আছে
এই মাজৰ এৰিয়াটোক বাফাৰ জোন বুলি কয় এই বাফাৰ জোনছখিনি যদি ষ্ট্ৰং কৰি তোলো কাৰণ কি দুইটাক বেয়া পায় দুইটাকে যদি আমনা সামনা কৰি দিওঁ তেনেহ'লে কাজিয়া কৰিবই কিন্তু যদি অলপ মাজত আমি গ্যাপ এৰিয়া ৰাখো এৰিয়াজ ৰাখো তেনেহ'লে বাফাৰ জোনছ ৰাখো তেনেহ'লে এইটো বস্তু অলপমান আমি শৰ্ট ডাউন কৰিব পাৰো ঠাণ্ডা কৰিব পাৰো এনশ্বৰিং মাইনৰিটি প্ৰটেকশ্যন এগেইনষ্ট দ্য মিলিটেণ্ট গ্ৰুপছ লাইক আৰামবাই টেংগল UNLF ঠিক আছে তো এই বস্তুখিনিৰ ওপৰত ডিমাণ্ডটো কি ধৰণে একচেপ্ট কৰে আমি চাব লাগিব ইয়াৰে ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আছে কুৱেশ্যনবিলাকৰ উত্তৰ আপোনালোকে কমেণ্ট ছেকশ্যনত দি থাকিব নেক্সট নিউজটো হৈছে কুম্ভ মেলা অফ নৰ্থ ইষ্ট পৰশুৰাম কুণ্ড কথা আপোনালোকে শুনিছে খুব সম্ভৱ আৰু এইবাৰ যিহেতু আমাৰ প্ৰয়াগৰাজত মহাকুম্ভ মেলা 144 ইয়াৰ্ছ পিছত হ'বলৈ গৈ আছে আমি এক্সপেক্ট কৰিব পাৰোঁ যে আপোনালোকৰ অসম স্পেচিফিক পেপাৰখনত বা GS1ত কালচাৰ পইণ্ট অফ ভিউ হেৰিটেজ পইণ্ট অফ ভিউ এটা কুৱেশ্যন থাকিব মেইনছত গতিকে আমি বস্তুটো গোটেই চাই লওঁ পোনপ্ৰথমেতো আপোনালোকে জানিব লাগিব যে কুম্ভ মেলা কি হয় কুম্ভ মেলাৰ বিষয়ে সত্যজিৎ ছাৰে ইতিমধ্যে এটা ভিডিঅ'ত ভালকৈ বুজাইছে মই অকণমান চমুকৈ জাষ্ট বেকগ্ৰাউণ্ডটো দিম তাৰপিছত আমাৰ কুম্ভ মেলা অফ নৰ্থ ইষ্টৰ ওপৰত বেছিকৈ মই ক'ব বিচাৰিম চাওক অকণমান পৌৰাণিক কাহিনী হয় এইবোৰ চ' মিথলজিকেল ষ্টৰিজ বুলি কোৱা যায় বাট আপোনালোকে জনাটো উচিত আৰু জানিলেহে আপোনালোকৰ মনত ৰাখিবলৈ অলপ সহজ হ'ব চাওক এই কুম্ভ মেলাৰ যিটো কনচেপ্ট এই কনচেপ্টটো উত্থাপন কেনেকৈ হ'ল সমুদ্ৰ মন্থনৰ পৰা ঠিক আছে যেতিয়া দেৱতাসকল আৰু আমাৰ যি অসুৰসকল আছিলে অসুৰৰ যেতিয়া শক্তিবোৰ বাঢ়ি গৈ আছিলে তেতিয়া দেৱতাসকলে সমুদ্ৰ মন্থন কৰি তেওঁলোকক কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছিলে ইনফেক্ট প্ৰচেষ্টা আছিল যে আমি যিটো আমাৰ কলহ অমৃত কলহ আছে সেইটোৰ যদি আমি স্থাপন কৰোঁ তেনেহ'লে আমাৰ দেৱতাসকলৰ শক্তিবোৰ বাঢ়ি যাব ঠিক আছে আৰু তাৰে প্ৰচেষ্টাত এই সমুদ্ৰ মন্থনৰ সময়ত বহুতো আইটেমছ পাইছিলে ঠিক আছে প্ৰথমটো পাইছিলে ইনফেক্ট পয়জন আৰু সেই বিষ বা পয়জন আমাৰ শিৱ ভগৱান বা মহাদেৱে খাইছিলে প্ৰথমে আৰু সেইটো কাৰণে তেওঁৰ যিটো ডিঙি সেইটো নীলা হৈ গৈছিলে আৰু তেওঁক সেইবাবেই নীলকণ্ঠ বা নীলকণ্ঠ বুলিও কোৱা হয় আচ্ছা তাৰে পিছত লাষ্টত পাইছিলে এই অমৃত কলহটো য'ত অমৃত আছিলে আৰু সেই অমৃতটো একচুৱেলি দেৱতাসকলেও বিচাৰিছিলে যাতে তেওঁলোকৰ শক্তি বাঢ়ি যায় আৰু অসুৰসকলেও বিচাৰিছিলে অসুৰসকলে খালেতো তেওঁলোক অমৰ হৈ গ'ল হয় আৰু তাৰে কাৰণে ইন্দ্ৰৰ পুত্ৰ জয়ন্ত ভগৱানে এই কলহটো লৈ 12 দিন দৌৰিছিলে ঠিক আছে আৰু এই 12 দিন দৌৰোতে সেই কলহটোৰ পৰা 4টা টোপাল মই একদম চমুকৈ কৈছোঁ কাহিনীটো সেই 12 দিন দৌৰোতে সেই কলহটোৰ পৰা 4টা টোপাল পৃথিৱীত পৰিছিলে আৰু সেই 4টা টোপাল হৈছে হৰিদ্বাৰ আলাহাবাদ বা প্ৰয়াগৰাজ ঠিক আছে উজ্জৈন আৰু নাসিক আৰু এই 4টা একচুৱেলি নদীতে পৰিছিলে নদীৰ কাষত পৰিছিলে চাওক ইয়াতে এইটোতো ত্ৰিবেণী সংগম বুলি কয় ইয়াতে ত্ৰিবেণী আলাহাবাদ বা প্ৰয়াগৰাজৰ ত্ৰিবেণী সংগম বুলি এই কাৰণে কোৱা হয় কাৰণ কি ইয়াতে 3টা নদীৰ সংগম হয় গংগা যমুনা আৰু এটা মিথলজিকেল ৰিভাৰ সৰস্বতী ঠিক আছে নাসিকৰ কাষত আমি দেখা পাওঁ গোদাবৰী নদী উজ্জৈনৰ কাষত আমি দেখা পাওঁ ক্ষিপ্ৰা নদী ঠিক আছে আৰু হৰিদ্বাৰৰ হৰগৌৰী হৰকি পৰি ঠিক আছে তো এই বস্তুটো আপোনালোকে মনত ৰাখিব লাগিব এই 4টা জেগাত সেই 4টা টোপাল পৰিছিলে আৰু সেইবাবে এই 4টা জেগাত আমি কুম্ভ মেলা দেখিবলৈ পাওঁ কিন্তু এই কুম্ভ মেলা কিমান বছৰৰ মূৰে মূৰে হয় 12 বছৰৰ মূৰে মূৰে হয় কিয় 12 বছৰ কাৰণ কি কোৱা গৈছে যে জয়ন্ত তেওঁতো দেৱতা আছিলে ভগৱান আছিলে তো ভগৱানৰ এটা দিন আমাৰ মনুষ্যৰ এটা বছৰৰ সমান গতিকে 12 দিন দৌৰিছিলে মানে 12 বছৰৰ সমান ঠিক আছে চ' এই 12 বছৰৰ মূৰে মূৰে আমি পূৰ্ণ কুম্ভ মেলা আয়োজন কৰোঁ ঠিক আছে পূৰ্ণ কুম্ভ মেলা আয়োজন কৰোঁ আৰু অৰ্ধ কুম্ভ মেলা এখনো পতা হয় আৰু সেইটো 6 বছৰত হয় মানে অৰ্ধ মানে আধা 12 বছৰৰ আধা আৰু এই যিটো মহাকুম্ভ সেইটো ওৱান্স ইন মানে 12টা পূৰ্ণ কুম্ভ মেলাৰ পিছত এটা কুম্ভ মেলা 12 বছৰত হয় তো 12টা কুম্ভ মেলা 144 ইয়াৰ্ছত হ'ব তো সেই 144 ইয়াৰ্ছৰ পিছত এই 2025 বৰ্ষত আমি দেখিবলৈ পাইছোঁ তো হয়তো আমি আৰু জীৱনত মহাকুম্ভ মেলা আৰু দেখিবলৈ নাপাওঁ গতিকে এনেকুৱা এটা প্ৰশ্ন অহাটো খুবেই স্বাভাৱিক খুবেই জৰুৰী টপিক আচ্ছা এইটোতো আছিলে কুম্ভ মেলাৰ বিষয় কিন্তু আমাৰ টপিকটো আছে কুম্ভ মেলা অফ নৰ্থ ইষ্ট এই পৰশুৰাম কুণ্ডৰনো কি কাহিনী
পৰশুৰাম কুণ্ডৰ কাহিনীটো আমি ভালকে চাব লাগিব ঠিক আছে তো ইয়াতে আমি তিনিটা ক্যাৰেক্টাৰ আছে পৰশুৰাম কুণ্ডৰ যদি কাহিনীটো আমি জানিবলৈ বিচাৰো ইয়াতে ঋষি জামাদাগিনী তেওঁৰ পুত্ৰ তেওঁৰ পঞ্চম পুত্ৰ ইনফ্যাক্ট তেওঁৰ পঞ্চম পুত্ৰ পৰশুৰাম আৰু তেওঁৰ পত্নী ৰেণুকা ঠিক আছে সো হল কি এই পৰশুৰাম যি হয় পৰশুৰাম একচুয়ালি তেওঁক আমি ব্ৰাহ্মণ ক্ষত্ৰিয় জাতৰ বুলি কোৱা যায় কিয় কাৰণ কি তেওঁৰ দেউতাক ব্ৰাহ্মণ আছিলে আৰু তেওঁৰ মাতৃ ক্ষত্ৰিয় আছিলে এতিয়া তাৰে আগত কাহিনীটো এনেকুৱা যে এয়া যি ৰেণুকা আছিলে তেখেতে এখন নৈৰ পাৰত এদিন ঘূৰি ফুৰি আছিলে আৰু তাতে দেখা পালে যে এজন ল'ৰা খুবেই ৰূপহী ল'ৰা এজনে নদীত স্নান কৰি আছিলে কমো 10-12জনী অপ্সৰা আছিলে আৰু অপ্সৰাসকলৰ লগত সেই ল'ৰাজনে স্নান কৰি আছিলে আৰু তেওঁ গম পালে যে সেই ল'ৰাজন একচুয়ালি ৰজা চিত্ৰৰথা আছিলে আৰু এই চিত্ৰৰথা যি কথা পাতি আছো ৰজা চিত্ৰৰথা তেওঁ একচুয়ালি গন্ধৰ্বৰ ৰজা আছিলে ঠিক আছে আৰু তেওঁ কিছু সময় তাতে স্নান কৰি থকা চাই খুবেই আকৰ্ষিত হৈছিলে আৰু এই কথা কাৰণ কি ঋষি জামদগ্নি যি আছিলে তেখেতৰ খুবেই মায়াবী শক্তি বহুতো আছিলে গতিকে সেই মায়াবী শক্তিৰ কাৰণে তেওঁ নিজৰ ঘৰত থাকিয়ে সেই দৃশ্যবিলাক নিজৰ মনত দেখিবলৈ পাই আছিলে যি তেওঁৰ পত্নীয়ে কৰি আছিল তাতে গতিকে যেতিয়া ৰেণুকা ঘৰলৈ উভতি আহিলে তেতিয়া ঋষি জামদগ্নিৰ খুবেই ক্ৰোধ বা খং আৰু তেতিয়া তেওঁৰ প্ৰথমটো পুত্ৰক তেওঁ ক'লে যে নিজৰ মাকক ডিঙি কাটি দিবলৈ নিজৰ পিতৃয়ে ভাবক নিজৰ পত্নীৰ বা নিজৰ পুতেকক কৈছে যে তুমি নিজৰ মাৰ ডিঙি কাটি দিয়া প্ৰথমটো পুত্ৰই নোৱাৰিলে কামটো কৰিবলৈ নিজৰ মাক কেনেকৈ মাৰিম মই ঠিক আছে তেনেকুৱাকৈ দ্বিতীয়জনক ক'লে দ্বিতীয়জনেও নোৱাৰিলে তৃতীয়জনক ক'লে তো তেওঁৰ তেনেকুৱাকৈ চাৰিটা পুত্ৰক তেওঁ কৈ চালে নোৱাৰিলে আৰু প্ৰতিজন পুত্ৰকে তেওঁ ডিঙি কাটি যাই আছিলে যেতিয়া এজন পুত্ৰই পাৰা নাই কামটো কৰিবলৈ যিটো দেউতাকে দিছে কাৰণ কি পিতৃৰ যি আদেশ সেয়া একদম মানে মানিবই লাগিব তেনেকুৱা ধৰণৰ এটা নিয়ম আছিলে গতিকে তেওঁ সেই চাৰিজন পুত্ৰৰে ডিঙি কাটি দিলে লাষ্টত পঞ্চম পুত্ৰ আছিলে পৰশুৰামে দেখিলে যে মই কামটো নকৰিলেও নহ'ব মই নিজে মৰিম তেওঁ এটা বুদ্ধি ইয়াতে লগালে আৰু সেই বুদ্ধিটোৱে হ'ল যে তেওঁ নিজৰ পিতৃক ক'লে যে ঠিক আছে পিতাদেউ মই আপোনাৰ কামটো কৰিম কিন্তু তাৰে কাৰণে মোক এটা বৰদান লাগিব লগালগ ঋষি জামদগ্নি ক'লে তোক যি লাগে তাকে দিম তই নিজৰ মাৰ ডিঙিটো কাট ঠিকে আছে তাৰপিছত পৰশুৰামে সেই ডিঙি কাটি দিলে নিজৰ মাকৰ আৰু পিতৃৰ যি ক্ৰোধ আছিলে খং আছিলে সেইটো ঠাণ্ডা হ'ল আৰু তাৰপিছত তেওঁ লগালগ বৰদানটো খুজিলে যে মোক আৰু মোৰ নিজৰ মা আৰু চাৰিটা ভাতৃ প্ৰতিজনৰে জীৱনটো তুমি উভতাই আনা এতিয়া আৰু মোৰ এই মেমৰিটো এই যিটো মনত এতিয়া আছে কিছুমান বেয়া দৃশ্য নিজৰ ভাতৃৰ মৃত্যু বা নিজৰ মাতৃৰ মৃত্যু সেই মৃত্যুসমূহ অঁতৰাই দিয়া মোৰ মনৰ পৰা আৰু সেই মৃত্যুৰ যিবিলাক মেমৰিজ সেইবিলাক অঁতৰাবলৈ কোৱা গৈছিলে যে পৰশুৰাম দেৱে গৈ কিনে এই পৰশুৰাম কুণ্ডত স্নান কৰিছিলে বা তাতে লোহিত নদীৰ পাৰত যিটো জেগা আছে সেই নদীত গৈ কিনে তেওঁ এবাৰ ডুবকি লগাইছিলে আৰু সেই মেট্ৰিচাইড বুলি যিটো কয় নিজৰ মাতৃক মাৰাৰ যিটো পাপ কৰ্ম হয় সেই পাপ কৰ্মটো তেওঁ তাতে তাৰে পৰা মুক্তি পাইছিলে বুলি কোৱা হয় গতিকে এই পৰশুৰাম কুণ্ডৰ যি ইতিহাস এইটো এটা মাইথলজিকেল ষ্টৰী হয় গতিকে এইটো বস্তু আপোনালোকৰ এক্সামত নাহে বাট মনত ৰাখিবলৈ জাষ্ট মই কৈছোঁ যে এই পৰশুৰাম কুণ্ডটো আমি তেনেকুৱাকৈ ডেভেলপ কৰি যাই আছোঁ যিটো ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ডিষ্ট্ৰিক্ট অফ লোহিত ঠিক আছে এতিয়া আপোনালোকৰ এক্সামৰ পইণ্ট অফ ভিউ কেনেকৈ ইম্পৰ্টেণ্ট কাৰণ কি এই যিটো কুম্ভ মেলা বা মহাকুম্ভ মেলাৰ কথা পাতি আছোঁ অকল ধাৰ্মিক দিশত এইটো এটা গুৰুত্বপূৰ্ণ ইভেণ্ট নহয় অনুষ্ঠান নহয় ইয়াতে ইকনমিক ৰিজনছৰ কাৰণেও আপোনালোকে বিশ্বাস কৰিব ইয়াতে 40 কোটি মানুহৰ এটা সমাগম হ'ব তো বিজনেছেছ ফ্লাৰিছ হ'ব টুৰিজম বাঢ়িব ট্ৰেড এক্টিভিটিজ বাঢ়িব আৰু গোটেই জাগাডোখৰ মানে জিলিকি উঠিব গতিকে তেনেকুৱাকৈ যদি আমি এই যিটো জাগা আছে আমাৰ ইয়াতে ঠিক আছে পৰশুৰাম কুণ্ডৰ জাগা নৰ্থ ইষ্টত অৰুণাচলত তাতেও যদি আমি এই প্ৰকাৰেই আমি এনেকুৱা ধৰণৰ এটা মেলা পাতোঁ
বা আমি এই ধৰণে তাতে টুৰিজম স্পিৰিচুৱেলিটি প্ৰমোট কৰোঁ তেনেহ'লে নিশ্চিতৰূপে আমাৰ নৰ্থ ইষ্টলৈও বহুতো ইয়াতে লাভ আছে গতিকে এই 12 পৰা 16 জানুৱাৰীত আমাৰ এনেকুৱাকৈ ইনভিটেশ্যন দিয়া গৈছে আৰু এই যিটো জেগা আছে এইটো আমাৰ আহিছে ডিভাইন স্কিম বা আমাৰ যিটো নট ডিভাইন স্কিমৰ লগতো আমি ডেভেলপ কৰি আছোঁ নৰ্থ ইষ্টৰ ইনফ্ৰাষ্ট্ৰাকচাৰ বাট তাৰ লগত প্ৰসাদ স্কিম ঠিক আছে তো এই হিষ্টৰিকেল ছিগনিফিকেঞ্চটো এবাৰ যদি আপুনি বুজিলে এই প্ৰসাদ স্কিমটো কি হয় এবাৰ চাই লওক প্ৰসাদ স্কিমৰ ফুল ফৰ্মটো হৈছে পিলগ্ৰিমেজ ৰেজুমিনেশ্যন এণ্ড স্পিৰিচুৱেল অগমেণ্টেশ্যন ড্ৰাইভ ঠিক আছে চ' এই যিটো প্ৰসাদ স্কিম হয় ইয়াৰে আণ্ডাৰত কুল 46টা এনেকুৱা ছাইটছ পোনপ্ৰথমে ইনিচিয়েল প্ৰাৰম্ভিক পৰ্যায়ত 46টা ছাইটছ এনেকুৱাকৈ ডেভেলপ কৰা হৈছিলে চুজ কৰা হৈছিলে ঠিক আছে মিনিষ্ট্ৰী অফ টুৰিজমৰ দ্বাৰা আৰু অৰুণাচলত এই ডেভেলপমেণ্ট অফ পৰশুৰাম কুণ্ডটো চেংচন কৰা হৈছিলে 2020-21 বৰ্ষৰ তাৰে কাৰণে এনেকুৱা ধৰণৰ কিছু ফাণ্ড বা বাজেট এলোকেটো কৰা হৈছিলে মিনিষ্ট্ৰী অফ টুৰিজমৰ দ্বাৰা আৰু এই প্ৰসাদ স্কিমৰ আণ্ডাৰতে এতিয়া কোৱা হৈছে যে আমি যদি এই ধৰণে এটা ৰিলিজিয়াছ পিলগ্ৰিমেজ আমি ড্ৰাইভ কৰাওঁ পৰশুৰাম কুণ্ডক আৰু ডেভেলপ কৰাওঁ তেতিয়া নিশ্চিতৰূপে নৰ্থ ইষ্টৰ টুৰিজম অকল ভাৰতবৰ্ষৰে নহয় বিদেশী আমাৰ যি টুৰিষ্ট আছে তেখেতসকলো আমাৰ নৰ্থ ইষ্টৰ আহি কিনে নৰ্থ ইষ্টৰ এই পৰশুৰাম কুণ্ডৰ যি ঐতিহ্য তাৰে বিষয়ে জানিবলৈ পাৰিব ফাইনেন্সিয়েলি ডেভেলপ হ'ব ইয়াতে গুৰুত্বপূৰ্ণ কথা অবজেক্টিভ কি হয় আইডেণ্টিফাই পিলগ্ৰিমেজ ছাইটছ ইন ইণ্ডিয়া আৰু পিলগ্ৰিমেজটোক প্ৰমোট কেনেকৈ কৰিব পাৰোঁ আৰু পিলগ্ৰিমেজটোক আমি টুৰিজমৰ লগত ৰিলেট কৰি ইকনমি কেনেকৈ ডেভেলপ কৰিব পাৰোঁ বা সেই জেগাডোখৰৰ যিটো গাম্ভৰ্য বা ইম্পৰ্টেঞ্চ সেই বস্তুটোকো আমি কেনেকৈ ইণ্টিগ্ৰেট কৰিব পাৰোঁ এতিয়া কি কাম থাকিব কনষ্ট্ৰাকশ্যন অফ টুৰিষ্ট ফেচিলিটেশ্যন চেণ্টাৰ ডেভেলপমেণ্ট অফ দ্য ভেৰিয়াছ ভেনিউজ ডেভেলপমেণ্ট অফ ইনফ্ৰাষ্ট্ৰাকচাৰ integrated development of the areas, development of infrastructure, roads, facilities, hotels, tourism, ঠিক আছে development of all those things comes in all together ঠিক আছে ইয়াতে যদি প্ৰসাদ স্কিমৰ আৰু বেলেগ উদাহৰণ দেখো ডেভেলপমেণ্ট অফ দ্য পৰশুৰাম কুণ্ডটো হৈয়ে আছে বা তাৰে লগতে অসমৰো যদি উদাহৰণ চোৱা যায় প্ৰসাদ স্কিমৰ আণ্ডাৰত আহে আমাৰ কামাখ্যা মন্দিৰ বা পিলগ্ৰিমেজ ডেষ্টিনেশ্যন ইন গুৱাহাটী ঠিক আছে চ' এই কামাখ্যা মন্দিৰকো আমি ডেভেলপ সেই প্ৰকাৰে কৰিব লাগিব ঠিক আছে এই বস্তুটোৰ ওপৰত এই নিউজটোৰ ওপৰত এটা প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন দিছোঁ আপোনালোকে কাইণ্ডলি উত্তৰটো কমেণ্ট ছেকশ্যনত জনাব তৃতীয়টো বাতৰি আজিৰ কাৰণে হৈছে এডভান্টেজ অসম এতিয়া এইটো আপোনালোকৰ GS3 আৰু GS5 পইণ্ট অফ ভিউ খুবেই জৰুৰী বাতৰি নিউজত বহুত আগৰ পৰাই আমি চলি আছিলে কিন্তু আজি অলপ ডিটেইলছত আমি কথাটো পাতোঁ এডভান্টেজ আছাম একচুৱেলি এইটো কোনো নতুন কথা নহয় 2018 বৰ্ষতো আমি এডভান্টেজ আছাম বুলি এটা প্ৰগ্ৰাম পাতিছিলোঁ তেতিয়া আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আছিলে আৰু তেখেতে এই প্ৰগ্ৰামটো পাতিছিলে য'ত ইনভেষ্টমেণ্টটো এট্ৰেক্ট কৰিবলৈ এডভান্টেজ অসমটো বেলেগ একো নহয় জাষ্ট অসমলৈ যাতে উদ্যোগপতিসকল আকৰ্ষিত হয় আমি যাতে তেওঁলোকক সেনেকুৱা এটা ইক'চিষ্টেম দিওঁ ফৰ এক্সাম্পল মোৰ এতিয়াও মনত আছে এবাৰ ৰতন টাটা আহিছিলে অসমলৈ ঠিক আছে তেখেতে কৈছিলে যে মই ইয়াতে বিজনেছ কেনেকৈ কৰিম মোক মাটি লাগে বাট ইমান ৰেট টেপিজিম আছে ইমান ডিলেজ আছে মোৰ বিজনেছত লছ হৈ যাব ট্ৰান্সপৰ্টেশ্যনৰ লিংকেজ নাই ৰাস্তা নাই আপোনালোকৰ যিটো বস্তু 1 ঘণ্টাত হ'ব লাগে সেইটো 3 ঘণ্টা লাগে চ' বিজনেছটো মই প্ৰফিটেবল কৰিবই নোৱাৰিম গতিকে এডভান্টেজ অসমৰ এইটোৱে মানে লক্ষ্য হয় যে আমি ইনফ্ৰাষ্ট্ৰাকচাৰেলি অসমখনক ডেভেলপ কৰোঁ আমি ইণ্ডাষ্ট্ৰিজ দি অসমখনক ডেভেলপ কৰোঁ আমি কমিউনিকেশ্যন লাইনছ ডেভেলপ কৰোঁ আৰু আমি অভাৰঅল ইকনমিকটোক ডেভেলপ কৰোঁ ঠিক আছে ইয়াতে আমি কি কৰিব বিচাৰিছোঁ অসমখনক এটা গেটৱে কৰিব বিচাৰিছোঁ ক'লৈকে ASEAN কাণ্ট্ৰিজ বা BBN কাণ্ট্ৰিজ ঠিক আছে চ' তেনেকুৱাকে আমি BBN মানে হৈছে বাংলাদেশ ভূটান আৰু নেপাল ASEAN মানে হৈছে এছ'চিয়েশ্যন অফ সাউথ ইষ্ট এছিয়ান কাণ্ট্ৰিজ ঠিক আছে চ' এনেকুৱাকে আমি বিমষ্টেক কাণ্ট্ৰিজ বে অফ বেংগল মাল্টি চেক্টৰেল কাণ্ট্ৰিজ যিখিনি আছে আমাৰ তো ASEAN BBN তাৰে কাৰণে এটা গেটৱে আমাৰ চাওক ভাৰতখনতো আছেই বাট এই নৰ্থ ইষ্টেটো আমাক কানেক্ট কৰে সাউথ ইষ্ট এছিয়াৰ লগত এইবিলাক যি কাণ্ট্ৰিজ আছে ভিয়েটনাম থাইলেণ্ড লাওছ ছিংগাপুৰ ঠিক আছে বা ইণ্ডোনেছিয়া এই সকলো কাণ্ট্ৰিজৰ লগত কানেক্টিভিটিটো আমাৰ চবতছে আমাৰ যদি GSDP চাই গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্ট নৰ্থ ইষ্টৰ প্ৰতিখন ৰাজ্যৰ ভিতৰতে অসমৰ চবতছে অধিক GSDP আছে গতিকে আমি সেই GSDPটো কেনেকৈ বঢ়াব পাৰোঁ যদি আমি এডভান্টেজ অসমৰ 1.0 যিটো 2018 বৰ্ষত হৈছিলে তাৰে যদি আমি ৰিজাল্ট চাওঁ কাৰণ কি ৰিজাল্ট এটাও চাব লাগিব ন যে বস্তুটো কৰিলোঁ বাৰু 2018ত কি লাভ হ'লনো ঠিক আছে সেই লাভটো চাওকচোন এট্ৰেক্টেড অভাৰ 1 লাখ crore ইনভেষ্টমেণ্ট 1 লাখ crore টকাতকৈ বেছি ইয়াতে আমাৰ বিজনেছমেনবিলাকে ইনভেষ্ট কৰিছে ঠিক আছে ইন ডিফাৰেণ্ট ছেক্টৰ্ছ অফ দ্য ষ্টেট আৰু তেনেকুৱাকৈ বেলেগ বেলেগ MOU চাইন হৈছে কিন্তু কোভিডৰ কাৰণে
কাৰণ কি তাৰে ঠিক নেক্সট ইয়াৰে কোভিড আহি গ'ল 2020 বৰ্ষৰ পৰাতো লকডাউনে আছিলে ঠিক আছে তো তাৰে কাৰণে অকণমান এফেক্ট হৈছিলে বস্তুটো কিন্তু এবাৰ আমি আশাবাদী ঠিক আছে ইয়াতে চাওকচোন গ্লোবেল ইনভেষ্টমেণ্ট সামিট ঠিক আছে এক্সপ্ৰেছৱে টু আছাম আসিয়ান কাণ্ট্ৰিজ আমি এই ধৰণে পাতি লোৱাৰ আমাৰ এটা পৰিকল্পনা আৰু 3 পৰা 4 ফেব্ৰুৱাৰী 2018 বৰ্ষত এইটো পতা হৈছিলে আৰু এই ধৰণে ইমানবোৰ কোম্পানীজ আহিছিলে চাওক ইয়াতে সান ফাৰ্মা আছে ৰিলায়েন্স আছে মেদান্তা পতঞ্জলি ঠিক আছে তো তেনেকুৱা ধৰণে কিন্তু এইবাৰৰ আমাৰ যি পৰিকল্পনা তাৰে পোনপ্ৰথমে প্ৰশ্ন আহিব পাৰে এডভান্টেজ অসমৰ যিটো লোগো তাতে কি লিখা আছে তাৰ টেগলাইনটো কি ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 ঠিক আছে এই ইয়াতে লিখা আছে ইনভেষ্টমেণ্ট এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ সামিট 2025 তো এডভান্টেজ অসম 2.0 আৰু এই গোটেই লাইনটো আপোনালোকে মনত ৰখাটো মই উচিত বুলি ভাবোঁ ক'ত পতা হ'ব যোৱাবাৰ সৰুসুজাইত পতা হৈছে মোৰ এতিয়াও মনত আছে আৰু এইবাৰ ভেটেৰিনাৰী ফিল্ড খানাপাৰাত পতা হ'ব তাৰে লগতে চাওকচোন আমাৰ যিটো ৰাজ্যখনৰ জিএছডিপি সেই জিএছডিপিৰ যদি মই কথা পাতোঁ ইয়াতে আমাৰ জিএছডিপি 2013-14 আছিলে এৰাউণ্ড $68.7 বিলিয়ন আৰু সেয়া বাঢ়ি কিনে 2023-24 বৰ্ষত হৈছে কমো আমাৰ 12.4% কে বাঢ়িছে ঠিক আছে সৰি আই এম সো সৰি জিএছডিপি আমাৰ 2013-14 আছিলে 21.4 বিলিয়ন আৰু সেয়া বাঢ়ি কিনে $68.7 বিলিয়ন হৈছে ঠিক আছে সো গতিকে আপোনালোকে যদি চাই কম্পাউণ্ডেড এনুৱেল গ্ৰোথ ৰেট CAGR মানে কম্পাউণ্ডেড এনুৱেল গ্ৰোথ ৰেট আমাৰ কিমান হৈছে 12.4% কৈ আমাৰ বৃদ্ধি হৈছে আমাৰ ষ্টেটখনৰ যি জিএছডিপি হয় আৰু সেই বস্তুটোকে আমি ডাবল কৰিবলৈ বিচাৰিছোঁ এইবাৰৰ এই এডভান্টেজ অসমৰ কি পৰিকল্পনা হৈছে ষ্টেটখনৰ জিএছডিপি আমি $143 বিলিয়ন কৰিব বিচাৰিছোঁ কেতিয়ালৈকে এদিনতে নহয় ফাইনেন্সিয়েল ইয়াৰ 2029-30 লৈকে গতিকে এইটো আপোনালোকে ভিজন ষ্টেটমেণ্ট হিচাপে লিখিব লাগিব যদি মেইনছত প্ৰশ্ন আহে ইয়াতে চাওকচোন লগালগ অসম হেজ অলছো বিন লিষ্টেড ইন দ্য 4th spot among the 52 must visit places in 2025 এইটো এটা খুবেই ডাঙৰ কথা যদি অসমখন এটা টুৰিজম হাবু হৈ যায় ন টুৰিষ্ট মানেই ইকনমিক বৃদ্ধি কিয় কাৰণ কি টুৰিষ্ট এজন আহিব তাতে থাকিব হোটেল ল'ব ট্ৰেভেলিং কৰিব লোকেল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব ফুড খাব জাগায় জাগায় যাব তাতে টিকেট ফেয়াৰ কিবা কিবি গতিকে ইটছ আ ভেৰি বিগ ইনভেষ্টমেণ্ট ইটছ আ ভেৰি বিগ ইকনমিক বুম ঠিক আছে তো তেনেকুৱা ধৰণে আপোনালোকে বস্তুটো চাব লাগিব এতিয়া অসমখনতনো ইণ্ডাষ্ট্ৰি ডেভেলপ কৰিবলৈ উদ্যোগ ডেভেলপ কৰিবলৈ কি আছে সবতছে পোনপ্ৰথমে আপোনালোকে অসমখনৰ বিষয়ে জানিব লাগিব লিডাৰ ইন সিল্ক প্ৰডাকশ্যন হোল্ডছ এ গ্লোবেল মনোপলি এই গোটেইকেইটা পইণ্ট নোট ডাউন কৰক হা হোল্ডছ এ গ্লোবেল মনোপলি ইন মুগা এণ্ড এৰী সিল্ক প্ৰডাকশ্যন কমো 97% of India's muga silk and 65% of eri silk মানে আমাৰ ডমিনেন্স আছে সিল্কত ঠিক আছে সিল্কত আমাৰ ডমিনেন্স আছে পাট মুগাৰ কাপোৰ যে কোৱা হয় লাৰ্জেষ্ট টি গ্ৰোইং ৰিজন ইয়াতে ওভাৰ 50% মানে 55 অলমোষ্ট 55% ভাৰতবৰ্ষৰ যিমান চাহ আছে সেয়া আমাৰ ইয়াতে প্ৰডিউচ হয় বেলেগ কিছুমান ষ্টেটছ আছে যেনেকৈ তামিলনাডু কেৰেলা ঠিক আছে তাতেও প্ৰডিউচ হয় কিন্তু ক'ব বিচাৰিম যে ডমিনেন্স more than half of India's tea is produced in Assam তাৰে লগত onshore natural gas production Assam contributes approximately 50% of India's onshore natural gas production also তো natural gasত আমি খুবেই ধনী চাহ আমাৰ বাগিচা বহুত আছে আমাৰ সিল্ক প্ৰডাকশ্যন খুব ভাল আমাৰ ফ্ৰেছ ৱাটাৰ ৰিচোৰ্চেছ ব্ৰহ্মপুত্ৰৰ নিচিনা এখন বৃহত্ত নৈ আমাৰ ৰাজ্যখনৰ মাজেদি বয় তাৰে পিছত নেশ্যনেল লিডাৰ ইন আদাৰ ৰিচোৰ্চেছ লাইক জুট প্ৰডাকশ্যন ঠিক আছে আমাৰ ছেকেণ্ড লাৰ্জেষ্ট জুট প্ৰডিউচাৰ হয় আমি ঠিক আছে তাৰে পিছত 4th লাৰ্জেষ্ট ৰাবাৰ প্ৰডিউচাৰ হয় আমাৰ ৰাবাৰ আছে আমাৰ জুট আছে নেশ্যনেল পাৰ্ক আমাৰ বহুত কেইখন আছে তো আমি প্ৰাকৃতিক সৌন্দৰ্যৰ দিশতো আমি খুবেই আগশাৰীত বিলং কৰোঁ তো নেশ্যনেল পাৰ্ক মানে কি টুৰিজমটো ডেভেলপ কৰিব পাৰোঁ আমি ঠিক আছে তেনেকুৱাকৈ ৰিলেট কৰিব লাগিব আৰু তাৰে লগতে আমাৰ এৰাউণ্ড 66% অফ ইণ্ডিয়াজ বেম্বু ৰিচোৰ্চেছ তো বাঁহ খেতি যিটো হয় আমাৰ তো তাৰেও আমাৰ মাত্ৰা খুবেই ভাল তাৰে লগতে আপোনালোকে জানিব লাগিব এতিয়া জাগিৰোডত যিটো হ'বলৈ গৈ আছে ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰি তো ছেমি কণ্ডাক্টৰ ইজ এ মাদাৰ অফ মেনি ইণ্ডাষ্ট্ৰিজ ছেমি কণ্ডাক্টৰ বৰ্ড লগালগ অহাৰ লগে লগে ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰি ইলেক্ট্ৰনিক গেজেট প্ৰডাকশ্যন আমি আৰম্ভ কৰিব পাৰোঁ মোবাইল মেনুফেকচাৰিং কৰিব পাৰোঁ কম্পিউটাৰ মেনুফেকচাৰিং ছেমি কণ্ডাক্টৰ আজিৰ দিনত সকলো জেগাতে অটোমোবিলছতো ছেমি কণ্ডাক্টৰ দৰকাৰ তো চব বস্তুতে আমি ইণ্টিগ্ৰেট কৰিব পাৰোঁ আপোনালোকে মেইনছৰ উত্তৰবিলাক তেনেকুৱাকৈ লিংকেজ কৰিব লাগিব ঠিক আছে আমি ক্লাছবিলাকত শিকাম বাৰু এনেকুৱাকৈ অইল ৰিফাইনাৰিজ আছে ঠিক আছে 4টাকৈ অইল ৰিফাইনাৰী আছে আমাৰ তাৰপিছত লংগেষ্ট ৰিভাৰ ব্ৰিজ আছে ধুলা শদিয়া তো কানেক্টিভিটিও আমাৰ ফাষ্ট হৈ গৈছে গতিকে আমি আউটস্কাৰ্ট এৰিয়াজবিলাকতো ডেভেলপ কৰিব পাৰোঁ য'ত গুৱাহাটীখনকে কিয়নো আমি হাব বনাব লাগে আমি বাকী যিবিলাক এৰিয়াজ আছে সেইবিলাক এৰিয়াক যদি আপাৰ আছাম লোৱাৰ আছাম ডেভেলপ কৰোঁ বাৰাক ভেলী ডেভেলপ কৰোঁ দেন ডেফিনেটলি আমাৰ তাত ইমান মাটি খালী পৰি আছে
ৰাইট এই বস্তুবিলাক আপোনালোকে ধুনীয়াকৈ এটা লিখি তুলিব আৰু ইয়াৰ লগতে এইটো কিন্তু লিখিব হা বিমষ্টেক ASEAN BBN কাণ্ট্ৰিজৰ লগত আমাৰ এইবিলাক কি চেক্টৰছ আইডেণ্টিফাই হৈছে অইল পাৱাৰ সোলাৰ এনাৰ্জি কোল টেক্সটাইল টুৰিজম আচ্ছা নদীখনৰ যে কথা ক'লো ইয়াতে ব্ৰহ্মপুত্ৰৰ লগত জড়িত হৈ আছে হাইড্ৰ ইলেক্ট্ৰিক পাৱাৰ চাইনাই যেটো কৰি আছে আমি কিয় নকৰো ঠিক আছে ইতিমধ্যে কাম আৰম্ভ হৈছে সো আপোনালোকে ৰিনিউৱেবল এনাৰ্জি হাব হিচাপেও অসমক প্ৰজেক্ট কৰিবলৈ উত্তৰবিলাকত পাৰিব সো এইখিনি বস্তু আপোনালোকে লিখি আহক ঠিক আছে বাকি প্ৰডাকশন লিংকড ইনসেন্টিভ স্কিম কিছুমানো দিয়া হ'ব তাৰ কাৰণে 25000 কোটি টকা কৰ্পাছ এটা ইতিমধ্যে নিৰ্ধাৰিত কৰা হৈছে আৰু কি এৰিয়াজ ফোকাস হ'ব এখন অফিচিয়েল ৱেবছাইটতে পাইছো মই ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইলেক্ট্ৰনিক্স এণ্ড সেমিকণ্ডাক্টৰ এৰোস্পেচ এণ্ড ডিফেন্স মেনুফেকচাৰিং অসমখনক ডিফেন্স মেনুফেকচাৰিঙৰ হাব কৰাৰো এটা কথা চলিছে মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা মই শুনা পাইছো ৰিনিউৱেবল এনাৰ্জিটো মই ক'লোৱে ব্ৰহ্মপুত্ৰৰ কাৰণে মোবিলিটি এণ্ড লজিষ্টিক্স তাৰপিছত আপোনাৰ ফ্ৰেগনেন্স ইণ্ডাষ্ট্ৰি কাৰণ কি আতৰৰ ব্যৱসায় এইটো খুব অলৰেডি চলি আছে আতৰৰ ব্যৱসায় ঠিক আছে ফুড এণ্ড বেভাৰেজেছ এণ্ড টুৰিজমটো আমাৰ প্ৰাকৃতিক সৌন্দৰ্য আছেই আচ্ছা তাৰে পিছত এইবিলাক সেক্টৰছ আছে সেক্টৰ ওয়াইজ আপোনালোকে লিখিব পাৰিব তাৰে কাৰণে কি আমি কাম কৰিছো এতিয়া চাওক ৰোড শ্ব' চলি আছে 13 জানুৱাৰীত অলৰেডি ৰোড শ্ব' হৈছে মালয়েছিয়াত আমি আমাৰ মুখ্যমন্ত্ৰীয়ে বিদেশ ভ্ৰমণ কৰি কিনে বেলেগ দেশবিলাকৰ যিবিলাক ডাঙৰ উদ্যোগপতি আছে তেওঁলোকক মাতি আছে অসমলৈ যে আহক আপোনালোকে ইনভেষ্ট কৰক ইনভেষ্ট ইন আসাম এণ্ড এডভান্টেজ আসাম কৰক ঠিক আছে তেনেকুৱা ধৰণৰ আপোনালোকে কথাবিলাক লিখিবলৈ পাৰিব কালচাৰেল সেৰেমনি আৰম্ভণি ইয়াতে আপোনাৰ 25 তাৰিখে হ'ব ঠিক আছে আমাৰ এই 25 আৰু 26 ফেব্ৰুৱাৰীত এবাৰ পতা হ'ব ঠিক আছে ভেটেৰিনাৰী ফিল্ডত ইয়াতে কি মিটিং হ'ব গভৰ্ণমেণ্ট টু বিজনেছ মিটিং G2B B2B হ'ব বিজনেছ টু বিজনেছ মিটিং ঠিক আছে আৰু ইনভেষ্টমেণ্ট শ্ব'কেছ চাওক অকল ইকনমি নহয় ইয়াতে সোশ্যাল লিংকেজেছো হ'ব তো পিপল টু পিপল কানেকশ্যন বাঢ়িলে সেই দেশবিলাকৰ লগত আমাৰ ইণ্টাৰনেশ্যনেল অন্তঃৰাষ্ট্ৰীয় যিটো ৰিষ্টা হয় ৰিলেশ্যন হয় সেইটো বস্তু আমাৰ বৃদ্ধি হ'ব ঠিক আছে কোৰিয়াত হৈছে বেংগালুৰু ৰোড শ্ব' তো এনেকুৱাকৈ আপোনালোকে ইউৰোপিয়ান কাণ্ট্ৰিজৰ লগত কি লিংকেজ আছে গোটেইখিনি বস্তু আপোনালোকে লিখিবলৈ পাৰিব ঠিক আছে হাইলাইটছ অফ আসাম ইণ্ডাষ্ট্ৰিয়েল ষ্ট্ৰেংথ মেনুফেকচাৰিঙত আমাৰ 14% কণ্ট্ৰিবিউশ্যন আছে এক্সপৰ্টছ আমাৰ খুবেই ভাল হৈ আছে টি এলোন ইজ কণ্ট্ৰিবিউটিং মেজৰ ইনভেষ্টমেণ্টছ আছে কিন্তু আমাৰ এই গোটেই ইণ্ডাষ্ট্ৰিখিনিতে আৰু এটা বুষ্ট লগা হৈছে ৰিনিউৱেবল এনাৰ্জি টাৰ্গেট অফ 1 গিগাৱাট বাই 2030 সোলাৰ এণ্ড গ্ৰীণ হাইড্ৰজেন এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰোথ ছাৰ্ফেচ ৰোডছ এক্সপাণ্ডেড আমাৰ ৰাস্তাটো বৃদ্ধি হৈছে অসমমালা প্ৰজেক্টৰ পৰা আমাৰ বহুত ভাৰতমালা পৰিযোজনাৰ পৰাও হৈছে অসমমালাৰ পৰাও হৈছে এইটো প্ৰিলিমছ প্ৰেক্টিছ কুৱেশ্যন আপোনালোকে উত্তৰটো কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব এটা মেইনছ প্ৰেক্টিছ কুৱেশ্যন আনিছোঁ ইয়াৰে উত্তৰটো আপোনালোকে পৰ্টেলত দিব যদি SPM ষ্টুডেণ্টছ হয় তাৰে ইভালুৱেশ্যন আপোনালোকে পাব ঠিক আছে আৰু বাকীসকলে যিসকলে আমাৰ কাৰণে মানে ফ্ৰী ষ্টুডেণ্টছ হয় তেওঁলোকৰ কাৰণে মডেল এনচাৰ আমি উপলব্ধ কৰিম আমাৰ এপ্লিকেশ্যন ডাউনলোড কৰিব তাতে মডেল এনচাৰ আপোনালোকে পাই যাব ঠিক আছে এতিয়া কেইটামান প্ৰিলিমছ পইণ্টাৰ আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট গান নাগাই ফেষ্টিভেল এইটো মণিপুৰৰ এটা খুবেই ডাঙৰ হাৰ্ভেষ্ট ফেষ্টিভেল যেনেকৈ বিহুৰ বতৰ আছিলে আমাৰ মাঘৰ বিহু পাতো আপোনালোকে জানে ঠিক আছে মকৰ সংক্ৰান্তি হওক বিহু হওক লোহৰি হওক ঠিক আছে এইবিলাক সকলো আমাৰ হাৰ্ভেষ্ট ফেষ্টিভেল হয় ঠিক তেনেদৰে মণিপুৰে এই গান নাগাই ফেষ্টিভেলটো পাতে গ্ৰেটিটিউড ফৰ গুড হাৰ্ভেষ্ট এণ্ড প্ৰেইজ ফৰ প্ৰস্পাৰিটি এই মেচ দ্য ফলোইং টাইপ আহি যাব পাৰে একদম সহজকৈ আপোনালোকে নোট ডাউন কৰি ৰাখিব তাৰপিছত আপোনালোকৰ কাৰণে এটা সুখবৰ ঠিক আছে APSCৰ কাৰণে APSCৰ নতুন এজন চেয়াৰমেন এপইণ্ট কৰা হৈছে যি লাষ্ট চেয়াৰমেন আছিল ভাৰতভূষণ দেৱ চৌধুৰী ছাৰ তেখেতৰ ৰিটায়াৰমেণ্ট হৈছে আৰু তাৰ লগতে অসম গভৰ্ণৰ লক্ষ্মণ প্ৰসাদ আচাৰ্য এপইণ্টছ দ্য নিউ APSC চেয়াৰমেন দেৱৰাজ উপাধ্যায় ছাৰ তেখেত IPS ৰিটায়াৰ্ড হয় আৰু তেওঁ এতিয়া APSC চেয়াৰমেন হিচাপে কৰ্মৰত আৰু তাৰ লগতে দুজন আৰু নতুন মেম্বাৰ্ছ আহিছে ঠিক আছে তো ভাস্কৰ ফুকন ছাৰ এণ্ড মৃগেশ নাৰায়ণ বৰুৱা ছাৰ ভাস্কৰ ফুকন ছাৰ IAS আছিলে আৰু মৃগেশ নাৰায়ণ বৰুৱা ছাৰ ACS আছিলে ঠিক আছে তো এইটো বস্তু আপোনালোকে নোট ডাউন কৰিব পাৰে তাৰ লগতে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ যি দৰ্জা চৰাইদেউ মৈদামক দিয়া হৈছিলে জানে আপোনালোকে কিন্তু সেই চাৰ্টিফিকেটখন অফিচিয়েল চাৰ্টিফিকেটখন এতিয়াহে হেণ্ড অভাৰ কৰা হৈছে ঠিক আছে চৰাইদেউ মৈদাম আহোম ডাইনেষ্টিজ বাৰিয়েল যিটো আছিলে সেই চাৰ্টিফিকেটখন এতিয়া আপোনালোকৰ অফিচিয়েলি ইয়াতে আমাৰ যি বিমল বৰা ছাৰ আছে কালচাৰেল মিনিষ্টাৰ তেওঁক দিয়া হৈছে ঠিক আছে তাৰ লগত অসমৰ এক্সপৰ্টৰ বৃদ্ধি হৈছে হৰ্টিকালচাৰ আসাম এগ্ৰি এণ্ড হৰ্টিকালচাৰ এক্সপৰ্টছ আপ বাই 85% সিন্স 2019 এটা খুবেই সুখবৰ বুলি ক'ম 85% বৃদ্ধি হৈছে হৰ্টিকালচাৰ মানে আপোনালোকে জানে যে ভেজিটেবলছ ফ্ৰুটছ ঠিক আছে এইবিলাকৰ যিটো কাল্টিভেশ্যন হয় গাৰ্ডেনছত আমি বনাওঁ কাল্টিভেট কৰোঁ সেই বস্তুটোৰ কাৰণে আমাৰ ইয়াতে বৃদ্ধি হৈছে এনেকুৱা ধৰণৰ মেইনছৰ তথ্যবিলাক এক্সপ্লেনেশ্যনৰ কাৰণে বৰ বেছি একো নাই ইয়াতে কিন্তু আপোনালোকে মেইনছত ইণ্টিগ্ৰেট কৰি কিনে উত্তৰবিলাকত আৰু অলপ ডেটা ইণ্টিগ্ৰেট কৰিব পাৰিব তাৰ লগতে ইয়াতে ৰেয়াৰ এছামিজ লিটাৰেচাৰ ডিজিটাইজেশ্যন চলি আছে চাওক
আমাৰ যি অৰুণোদয় 1846ত মোৰ খুব সম্ভৱ 1846তে লিখা অৰুণোদয় যিখন মেগাজিন আছিলে বা বাঁহী ঠিক আছে বা ৰামধেনু এনেকুৱা ধৰণৰ যিবিলাক আমাৰ অসমীয়া লিটাৰেচাৰ আছে সেই অসমীয়া লিটাৰেচাৰবিলাক কিমান পুৰণা পুৰণা পাতত লিখা আছে নষ্ট হৈ নাযাব এদিন তো ডিজিটেল কৰি ৰাখিলে এটলিষ্ট সংৰক্ষিত হৈ থাকিব তো গতিকে এনেকুৱা এটা ডিজিটাইজেশ্যন মিছন চলি আছে আছামিজ লিটাৰেচাৰৰ ওপৰত আৰু 1.28 মিলিয়ন পেজেছ ইতিমধ্যে ডিজিটাইজ কৰা হৈছে তো লিটাৰেচাৰ কালচাৰ পইণ্ট অফ ভিউ যদি কিবা এছে আহে কিবা পইণ্টাৰ্ছ আহে এনেকুৱা পইণ্টাৰ্ছ আপোনালোকে এড কৰিবলৈ পাৰিব আচ্ছা নেক্সট যিটো নিউজ হৈছে সেয়া হৈছে এছিয়ান ৱাটাৰ বাৰ্ড চেঞ্চাছ 2025 এণ্ড দীপৰ বিলৰ নিজৰ বাৰ্ড কাউণ্টটো কিমান হয় ইয়াতে এটা ভাল খবৰো আছে আৰু বেয়া খবৰো আছে আপোনালোকে যদি চাই 2023 বৰ্ষৰ যিটো চেঞ্চাছ আছিলে প্ৰিভিয়াছ ইয়াৰ্ছৰ তাতে 26,747 বাৰ্ডছ ৰেকৰ্ড কৰা হৈছিলে কিন্তু 2024 বৰ্ষৰ বাৰ্ড যিটো আমাৰ কাউণ্ট হয় সেইটো অকণমান হ'লেও কম পৰিমাণত তাৰে কাৰণ বহুতো হ'ব পাৰে ক্লাইমেট চেঞ্জ হ'ব পাৰে গ্ল'বেল ৱাৰ্মিং হ'ব পাৰে বাট আমি দীপৰ বিলত দেখা পাইছিলোঁ এটা কিবা ফেষ্টিভেল পাতিছিলে তাতে তাৰপিছত বহুতো জাবৰ জোঁথৰ তাতে পেলাই থৈ গৈছিলে এনভাইৰমেণ্টটো তাতে নষ্ট কৰাৰ এটা আমি দিশ দেখা পাইছিলোঁ গতিকে সেইবিলাকৰ কাৰণতো আমি দেখা পাওঁ যে বাৰ্ডৰ এটা পৰিমাণটো কমিছে কিন্তু দীপৰ বিলত যিটো বা নহয় 12,245 বাৰ্ডছ ৱে ৰেকৰ্ডেড এণ্ড 100তকৈ অধিক স্পিচিছ আমি দেখিবলৈ পাইছোঁ যদি দীপৰ বিলৰ কথা পাতোঁতে বহুতো থ্ৰেটেন বাৰ্ডছো ইয়ালৈ আহে ঠিক আছে কি বাৰ্ড আহে ইমানটো মনত ৰখা সম্ভৱ নহয় কিন্তু এইকেইটা বাৰ্ড স্পট বিল পেলিকেন লেচাৰ এডজুটেণ্ট ষ্টক গ্ৰেটাৰ এডজুটেণ্ট ষ্টক বেয়াৰ্ছ পোচাৰ্ড এণ্ড পাল্লাছ চি ইগল নামকেইটা মনত ৰাখিলে ভাল হয় তাৰে লগত নেক্সট হৈছে ফাৰ্ষ্ট ষ্টেট ইউনিভাৰ্চিটি অফ মেঘালয়া আৰু সেই ইউনিভাৰ্চিটিখন নামাকৰণ কৰা হৈছে কেপ্টেইন উইলিয়ামছন চাংমাৰ নামত ঠিক আছে কেপ্টেইন উইলিয়ামছন চাংমা কোন আছিলে তেওঁ মেঘালয়ৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিলে আৰু মিজোৰামৰ প্ৰথমজন ৰাজ্যপাল আছিলে গভৰ্ণৰ আছিলে তো তেওঁৰ নামতে এই ইউনিভাৰ্চিটিখন কেপ্টেইন উইলিয়ামছন চাংমা ষ্টেট ইউনিভাৰ্চিটি উদযাপন কৰা হৈছে আৰু আজিৰ অসম বিশেষত ইমানেই আছিলে যদি প্ৰতিটো টপিক বুজি পাইছে তেনেহ'লে ভিডিঅ'টোত জনাব আৰু ভিডিঅ'টো লাইক কৰিব পাৰে আৰু আমাৰ লগত থাকিব যাতে অহা ৰবিবাৰো আমি অসম বিশেষত আপোনালোকৰ কাৰণে এই কভাৰেজটো আনো আচ্ছা অহা ৰবিবাৰে কিন্তু যিটো কভাৰেজ হ'ব সেয়া নৱাব কিবৰিয়া ছাৰে কৰিব আপোনালোকৰ বাবে গতিকে আমি আপোনাৰ লগত জড়িত হৈ থাকিম এই প্ৰকাৰে আৰু যদি চাই থাকিব অসম বিশেষ ঠিক আছে থেংক ইউ